মাছখিনি এনেকৈ দিব লাগিব এনেকৈ এইটো হ'ল চালাড পাত ওপৰত থাকি গ'ল লাই শাক তলত আছে চাওক এইটো পিংক কালাৰ নমস্কাৰ বন্ধুসকল আজি মানে মোৰ পাতত দিয়া মাছ খাবলৈ খুব মন আছিলে মানে মোৰ বুলি নহয় চবৰে তো মই ৰৌ মাছ লৈ আহিলোঁ কিন্তু পাতত দিয়া মাছ বেছিকেলি কি হয় কলপাত দি বনায় কলপাত দি ৰেপ কৰে আমাৰ কলপাত মানে মই ৰাতিপুৱা চেক কৰিছিলোঁ ইমান ভাল নহ'ল কলপাতকেইটা ইমান ভাল কোৱালিটি নাই মায়ে এটা ধুনীয়া ক্ৰিয়েটিভ আইডিয়া এটা ষ্টাৰ্ট কৰিলে মা মানে অভিজ্ঞতা আছে বহুত আগৰ পৰা এইটো মানে এক্সপেৰিমেণ্ট কৰা খানা বনোৱা ভণ্টিক ক'লে ভণ্টি মানে ৱাক কৰিব যায় আহোঁতে ছুপাৰ মাৰ্কেটৰ পৰা লাই শাক লৈ আহিলে সেইটো মেঘালয় লাই শাক হয় কিন্তু ছুপাৰ মাৰ্কেটত পায় এইটো পূৰা ডাঙৰ ডাঙৰ লাই শাক ইয়াৰ যিটো লাই শাক হ'ল সৰু সৰু কিন্তু মেঘালয় লাই শাকবিলাক ডাঙৰ ডাঙৰ তো মই দেখাব বিচাৰিছোঁ এইটো চাওক ডাঙৰ ডাঙৰ মায়ে এই বস্তুটো এটা ক্ৰিয়েটিভ আইডিয়া ষ্টাৰ্ট কৰিলে মানে ভাবিলে মানে এইটো বস্তুটো আৰু এইটো বস্তু ইউনিক হয় কোনো আজিলৈকে আমাৰ মানে অসমীয়া খাদ্যত মানে আমাৰ যোনটো থলুৱা মানে যোনটো আমাৰ খাদ্য আছে তাতে এইটো ফাৰ্ষ্ট টাইম ইউজ হ'ব কোনো কৰা নাই আজিলৈকে ফাৰ্ষ্ট টাইম এইটো মানে একদম মাৰ ক্ৰিয়েশ্যন বুলি ক'ব পাৰি মাৰ ক্ৰিয়েটিভ আইডিয়া ইয়াত কি কৰিব মায়ে মানে মই ভিডিঅ'টো বনাই দিছোঁ মাৰে আইডিয়া হৈ গ'ল এইটো হ'ল মাছ দেখিছে ন এটা মাছ আৰু ইয়াতে কি কি দিয়া আছে আদা নহৰুটো থাকিবই সেইটো আছে তাৰপিছত কেঁচা পিঁয়াজ আছে তাৰপিছতে আৰু কি আছে মা কি আছে আৰু পালেং আছে ইয়াতে আৰু পালেং আৰু কাচন্দি আছে কাচন্দি মানে আপুনি জানে চাগে সৰিয়হৰ কাচন্দি আছে এইটো বস্তু বেছিকেলি আমি কি কৰোঁ যোনটো কলপাত থাকে কলপাত দি আমি ৰেপ কৰি এইটো ষ্টিম কৰা হয় কিন্তু আমি এইটো নকৰোঁ এবাৰ এটা মাৰ এটা ক্ৰিয়েটিভ আইডিয়া ষ্টাৰ্ট কৰিছে কলপাতৰ ফ্ৰেগনেন্সটো থাকি যায় ন ষ্টিমত কিন্তু আমি এবাৰ লাই পাত দি মানে বস্তুটো কৰিম এই লাই পাত লৈ মাজত মাছটো ভৰাই আমি এই বস্তুটো ষ্টিম কৰিম এয়া লাই শাক এয়া মাছ এইটো বহুত মেৰিনেশ্যন হৈছে ন বঢ়িয়া মেৰিনেশ্যন হৈছে এইখন হ'ল পেনত আমি লাই শাক দি দিলোঁ এইটো মেঘালয় লাই পাত হয় লাই পাত্তা বুলি কয় তাৰপাছত এই মাছখিনি এনেকৈ দিব লাগিব এনেকৈ ঠিক আছে মাছ ফালিছে ন দেখিবলৈ কিবা পানী ওলাই গৈছে মোৰ এইটো এনেকৈ কেঁচাকৈ এতিয়া মজা লাগিব খাই পিচকেইটা অলপ সৰু হ'ল ন ডাঙৰ ডাঙৰ হ'ব লাগিছিল ঠিক আছে পিচ তো গাইজ এতিয়া আমি এইটো বিটৰ এইটো দি দিলোঁ চালাড আছিলে বিটৰ চালাড অলপ অলপ ওপৰত আমি এইখিনি বস্তু হৈ গ'ল এতিয়া আমি এইটো চালাড পাত দি আমি ঢাকি দিম এইটো মানে আমাৰ বেলেগ ধৰণৰ ফ্ৰেগনেন্স হ'ব এতিয়া চালাড পাত যোনটো মেঘালয়ৰ তাৰো আমি ফ্ৰেগনেন্স পাম কাভাৰ আপ হৈ গ'ল ধুনীয়াকৈ এয়া দেখিছে ন গাইজ ইয়াতে আছে প্ৰথম আছে চালাড পাত তাৰ ভিতৰত আছে বিটৰ চাটনি আছে তাৰপিছত মাছ আছে মাছটো জানে আপুনি মই ক'লোঁ গোটেইখিনি বস্তু তাৰপিছত তলত আছে লাই পাত্তা মানে লাই শাক পূৰা একদম গৰম হৈ গ'ল ধুনীয়া নিদিবা ভাত ৰেডি হৈ গ'ল 10টা বাজিলে তো আমি এতিয়া খাম এই ভাত মোৰ থালিটো ধুনীয়া থালি আজি আছে এই পেটু ভজা মাছৰ পেটু ভজা খুব ভাল লাগে তাৰপিছত এয়া হ'ল মাছ ফুলকবি বিলাহী এয়া ৰঙালাও বনাইছে ন এইটো ৰঙালাও আলু এইটো ফ্ৰাইড এগ মেইন ইনগ্ৰেডিয়েন্টছটো দেখাম এতিয়া এইটো
যোনটো কাৰণে আজি ভিডিঅ' বনাইছিলোঁ। এইটো হ'ল চালাড পাত, ওপৰত থাকি গ'ল, লাই শাক তলত আছে চাওক, বুজিছে? আৰু এইটো মাছটো কালাৰ চাব তাৰ কেনেকুৱা হৈ গৈছে, ষ্টিম ফিছ। এইটো ডেডলি হৈছে, এইটো জাপানিজ ফুডৰ, জাপানিজবিলাকে ন যদি এইটো খায় ভাল পাব দেই, ট্ৰাই কৰিব এইটো চাওক। এইটো চেণ্টটো আহিছে দেখিছানে? আৰু মৰমৰাই গৈছে, মৰমৰাই গৈছে। ভাতৰ লগত সেনেকৈ সানিলে এইটো পিংক কালাৰ। এইটোৱে মেইন আছিলে। আৰু নতুন নতুন ৰেচিপি আনিম, মাঘ বিহু আহি আছে, বঢ়িয়া বঢ়িয়া খানা খাম। বাই বাই, গুড নাইট।